সমাগত নিৰ্বাচনত ঢেকিয়াজুলিত পৃথক হ'ব বিজেপিৰ প্ৰচাৰৰ ৰণকৌশল। সমষ্টিটোত দলটোৱে নলগাই কোনো বেনাৰ পোষ্টাৰ। তাৰ পৰিৱৰ্তে বিজেপিয়ে কি ৰণকৌশল লৈছে সেয়া সবিস্তাৰে ক'লে সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী অশোক সিংহলে। আৰু এবাৰ নিৰ্বাচনত আমি সিদ্ধান্ত লৈছোঁ যে কোনো ধৰণৰ বেনাৰ, পোষ্টাৰ, ফ্লেক্স ইত্যাদি প্ৰচাৰৰ কাৰণে আমি ব্যৱহাৰ নকৰোঁ। আমি কোনো সমষ্টিত কোনো নিৰ্বাচনী কাৰ্যালয় আমি নুখোলোঁ, কোনো পাব্লিচিটি মেটেৰিয়েল আমি ডিষ্ট্ৰিবিউট নকৰোঁ। অকল পাৰ্টিৰ পতাকা, ঘৰে ঘৰে মানুহক প্ৰণাম কৰা, তেখেতৰ আশীৰ্বাদ লোৱা আৰু এই ঘৰত আশীৰ্বাদ লোৱাৰ পিছত বিজেপি দলৰ পতাকা লগোৱা। চেষ্টা কৰি আছোঁ যে এটা সংগঠিত আৰু অৰ্গেনাইজড ইলেকশ্যন কেনেকৈ হ'ব পাৰে তাৰ এটা নমুনা আমি ঢেকিয়াজুলিত ৰাইজক দাঙি ধৰিব। ইফালে পূব গোৱালপাৰা সমষ্টিত কংগ্ৰেছী বিধায়কে নিজকে ভেড়া নহয় বাঘ বুলি ঘোষণা কৰিছে। ইপিনে গীত গাই সমষ্টিত প্ৰচাৰত নামিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এইটো যদি আমি ৰাজনৈতিক তৰ্জমা কৰোঁ কি হ'ব? এইটো যদি আমি পলিটিকেলি গাওঁ কি হ'ব? এ পদুম মানে হাতী, হাতী মানে পদুম, পদুম মানে হাতী, হাতী মানে পদুম। সেইটোৱে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, গতিকে পদুম মানে হাতী, হাতী মানে পদুম। হাতত প্ৰতীক চিহ্ন ফুলকবি লৈ ৰাইজক ভোট দিয়াৰ আহ্বান কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ। ইফালে কেশৱ মহন্ত আৰু অতুল বৰা জ্যোতিক বিশ্বাসঘাতক আখ্যা দি দুয়োকে নিৰ্বাচনত খেলিব বুলি হুংকাৰ অখিল গগৈৰ। আপোনালোকৰ কাৰণে আটাইতকৈ ডাঙৰ সুযোগ যে এইবাৰ আমি অতুল বৰাৰ নিচিনা বিশ্বাসঘাতকক এইবাৰ আমি বোকাখাতৰ পৰা খেদি পঠিয়াম। যি মানুহে গোটেই জীৱন বিদেশী খেদিম বুলি আন্দোলন কৰে, আন্দোলন কৰি 855 জন মানুহক মৃত্যুৰ ফালে ঠেলি দিয়ে, তাৰ পাছত আকৌ অকল মন্ত্ৰী হ'বৰ কাৰণে মাত্ৰ কেৱল আৰু কেৱল 2টা মানুহ মন্ত্ৰী হ'বৰ কাৰণে তাৰপিছত দিল্লীত গৈ লিখি দিয়ে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা হিন্দু বাংলাদেশী আহিলেও সিহঁতৰ বোলে কোনো আপত্তি নাই, অসমত বিদেশীয়ে থাকিব পাৰিব। এই কথা যি লিখি দিব পাৰে তেনেকুৱা বিশ্বাসঘাতকক অসমত কেতিয়াও স্থান দিছিল। বিৰোধীয়ে হুংকাৰ দিয়া যুদ্ধৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাই। গৌৰৱ গগৈয়ে নতুন বড়ো অসম গঢ়াৰ যুদ্ধৰ কথা কৈছে, আমিও কৈছোঁ। সেই যুদ্ধ আমি স্বীকাৰ কৰিছোঁ, আমি যুদ্ধ গ্ৰহণ কৰিছোঁ, আমিও যুদ্ধ কৰিম। কিন্তু এই যুদ্ধ তেওঁলোকৰ হ'ব নতুন অচিনাকি মানুহ অনাৰ যুদ্ধ অসমলৈ। আমাৰ যুদ্ধ হ'ব ভাৰতীয় সংস্কৃতি, অসমৰ সংস্কৃতি জীয়াই ৰখা। কিন্তু গহপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ডাক্তৰ শংকৰজ্যোতি কুতুমে যুদ্ধৰ পৰিৱৰ্তে পিতৃ গণেশ কুতুমৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈহে হেনো পদাৰ্পণ কৰিছে ৰাজনীতিত। মোৰ দেউতাই যেতিয়া প্ৰথম MLA হৈছিল, প্ৰথম স্পীকাৰ হৈছিলে, এই গহপুৰৰ এখন গাঁও আছিলে, এই গাঁওখনকে চহৰ কৰিলে, এই চহৰকে মহকুমালৈ ৰূপান্তৰ কৰিলে। গতিকে সেই দেউতাৰ স্মৃতিবিলাক মনত পৰি আৰু দেউতাৰ ইয়াত বহুত কৰিবলগীয়া আছিলে, সেইখিনি এই গহপুৰৰ পৰাই মই আশীৰ্বাদ যাত্ৰাটো আৰম্ভ কৰিছোঁ। গায়কক লগত লৈ গীতৰ মাধ্যমেৰে প্ৰচাৰ চলাইছে সোণাৰীৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে। ইয়াৰ বিপৰীতে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল গগৈয়ে প্ৰচাৰৰ মূলধন হিচাপে লৈছে গৌৰৱ গগৈৰ চেকাহীন চৰিত্ৰক।
সৌৰভ গগৈ ডাঙৰীয়া এনেকুৱা এজন নেতা যিজন সততাত থকা নেতা, যিজন বৰিষ্ঠ, সঁচাকৈ তেওঁ মানে ব্যক্তিত্ব আমি স্বীকাৰ কৰোঁ, ভাল ব্যক্তিত্বৰ মানুহ। গতিকে তেওঁ আজিলৈকে আপোনালোকে দেখিছে যে 3 বাৰৰ মুখ্যমন্ত্ৰী হৈ থকা পিতৃৰ একমাত্ৰ সন্তান, কিন্তু তথাপিও তেওঁৰ গাত কোনো চেকা নাই, আজিলৈকে কোনো উলিয়াব নোৱাৰিলে। গতিকে তেওঁ ভৱিষ্যতে চৰকাৰ কৰিলেও সততাত থাকি চেকা লগাব নোৱাৰাকৈ তেওঁ যে চৰকাৰ চলাব পাৰিব, এইটো কথা সত্য কথা। কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাৰ মতে মুখ্যমন্ত্ৰীয়েও সাজি কাচি বিজেপি নেতাক দিছে ভাতৰ কাঁহী। ভালকৈ খাব জনাজন পুনৰ হ'ব বিধায়ক। আমাৰ যদি গাঁৱৰ ভাষাত ক'বলৈ যাওঁ, আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাজি কাচি ভাত কাঁহীখন দি দিছে, আমি খাব লাগে মাত্ৰ ভাত। যিসকল প্ৰতিনিধিয়ে ভালকৈ সাজি কাচি দিয়া কাঁহীখন যদি ভালকৈ খাইছে, তেওঁলোক আকৌ বিধায়ক হ'ব। গতিকে আত্মবিশ্বাসী দিগন্ত কলিতাই সমষ্টিৰ ভোটাৰৰ মাজত এইদৰেই পাৰ কৰিছে প্ৰচাৰৰ সময়। বঙালমৰাৰ সংখ্যালঘু এলেকাত প্ৰচাৰ চলাই বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ মতে নিজলৈয়ে ঘৰে মাতিয়ে নাতে, বাংলাদেশীক সংস্থাপন দিয়াৰ কথাই নাহে। বাংলাদেশীক অসমত স্থান দিয়া নহ'ব। আমাৰ নিজৰে মাটি নাই, নিজৰে আই ঘৰ পাবলৈ মানুহ বাকী আছে, নিজৰে অৰুণোদয় পাবলৈ বাকী আছে, সংস্থাপন পাবলৈ বহুত বাকী আছে। এতিয়া যদি বাংলাদেশীক আমি সংস্থাপন দিওঁ, সেইটো মুখ্যমন্ত্ৰী বা বিজেপি দলে শক্তিশালীভাৱে একদম তাহানি বাজপেয়ী ডাঙৰীয়াৰ দিনৰ পৰা, অসম আন্দোলনৰ দিনৰ পৰা বিৰোধিতা কৰি আহিছে। সেই কথাখিনি বিৰোধীয়ে গৈ পেলাই ৰাইজৰ মাজত অন্য ধৰণে বুজাব বিচাৰে, সেই কথাটো মই স্পষ্ট কৰি দিছোঁ। প্ৰতিকূল বতৰতো প্ৰচাৰত ব্যস্ত সুশান্ত বৰগোহাঁই। বৰষুণতো ৰাইজৰ মৰম বিজেপিয়ে কিয় পাইছে ক'লে প্ৰাৰ্থীজনে। চাওক, এয়া আমাৰ চৰকাৰখনৰ প্ৰতি থকা মৰম আৰু আশীৰ্বাদ। কাৰণ এখন চৰকাৰে যেতিয়া সাধাৰণ ৰাইজৰ কাৰণে কাম কৰিব, যেতিয়া চৰকাৰ এখনে সাধাৰণ মানুহে ভবামতে কাম কৰিব, যেতিয়া ৰাজনৈতিক হস্তক্ষেপবিলাক নাইকিয়া হ'ব, চৰকাৰৰ চাকৰিসমূহ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে যেতিয়া পাবলৈ আৰম্ভ কৰিব, আৰু মাজত যিটো মধ্যভোগী নথকাকৈ মহিলাসকলৰ নিজৰ যিটো প্ৰাপ্য আৰম্ভ হৈছে পোৱা, এই গোটেইবিলাকে চৰকাৰখনে আজি সমাজখনক চুই যাবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আজি প্ৰতিকূল বতৰতো আজি এখেতসকল যে আহিছে, এইটো হ'ল চৰকাৰৰ প্ৰতি থকা মৰম। বিধায়ক হৈ সমাজ সেৱা কৰিবলৈ শিক্ষকৰ চাকৰি এৰিলে ওদালগুৰি সমষ্টিৰ UPPLৰ প্ৰাৰ্থী দীপেন বড়ুৱে। আৰু তাত গৈও মই প্ৰথম পৰ্যায়ৰ কাৰণে ইংৰাজী বিভাগত পঢ়াই প্ৰায় 350 ছাত্ৰ ছাত্ৰীক শিক্ষাৰ্থীক পঢ়াই তেওঁলোকক লেটাৰ আনিবলৈ সক্ষম হৈছিলোঁ। এই যাত্ৰা এতিয়াও চলি আছে, কবিৰালী হাই ছেকেণ্ডাৰী হওক, ওদালগুৰি হাই ছেকেণ্ডাৰী হওক। কিন্তু জাতিটোৰ প্ৰতি মোৰ কামৰ যি এটা টান আৰু জাতিৰ স্বাৰ্থত কৰিব লগা যি মোৰ কামৰ যি এটা নিষ্ঠা, এটা সততাৰ যি কাম, সেই কামটো আৰু এই সততাটো নজৰ ৰাখি পেলাই মই চাকৰি বাদ দিছিলোঁ, মই ৰিজাইন কৰিছিলোঁ। আৰু বাৰম্বাৰ কোৱা স্বত্তে পিছতহে ডাইৰেক্টৰ ডাঙৰীয়াই মোৰ ৰিজিগনেশ্যন পত্ৰ তেওঁ গ্ৰহণ কৰিছিল, গ্ৰহণ কৰিব বিচৰা নাছিল। পাছে ৰবিৰাম নাৰ্জাৰীৰ মতে UPPL ইতিমধ্যে খতম হৈছে। UPPL দল ইতিমধ্যে নিশেষ হৈছে বুলি আমি ক'ব পাৰোঁ। বেলেগ সমষ্টিৰ কথা মই ক'ব নাযাওঁ, দতমা সমষ্টিৰ UPPL দল ইতিমধ্যে ধ্বংস হৈছে, নিশেষ হৈছে, একেবাৰে এইটো স্পষ্ট। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।